সকলোকে নমস্কাৰ জনালোঁ। আহকচোন আজি পালক পনীৰৰ এটা ৰেচিপি আপোনালোকক দেখুৱাওঁ। সকলোৱে জানেই বাৰু, মইনো কেনেকৈ বনালোঁ তাকে দেখুৱাব বিচাৰিছোঁ। ঘৰৰে পালেং আছিলে, পালেংখিনি অলপ সময় বইল কৰি ল'লোঁ। তাৰপিছত বইল কৰি বেছি সময় লোৱা নাই বাৰু, অলপ সময় বইল কৰিলেই হ'ব। তাৰপিছত মই আইচ কিউবত এইখিনি ঠাণ্ডা কৰি ল'লোঁ, তেতিয়া সেউজীয়া ৰংটো জোলখিনিত থাকি যাব, সেইবাবে সকলোৱে জানে আৰু এনেকৈ, তথাপিও মই আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। যোনসকলে নাজানে সেইসকলৰ সুবিধাৰ বাবে। তাৰপিছত এয়া মই পালেংখিনি ঠাণ্ডা কৰি লৈ মিক্সিত মাৰি ল'ম। তাৰপিছত আনহাতে মই বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া মিক্সিত মাৰি ল'ম। তাৰপিছত এখন কেৰাহী পাতিম, তাত মিঠাতেল দি নহৰু, আদা আৰু পিঁয়াজ অলপ এনেকৈ ভাজি ল'লোঁ। তাৰপিছত যে মই সেই মিক্সি জাৰত মাৰি লৈছিলোঁ বিলাহী পিউৰিটো, সেইটো দি দিলোঁ। এয়া অলপ সময় মই ভাজি ল'ম। তাতে মই মছলাও এড কৰিম, জিৰা গুড়ি, ধনিয়া গুড়ি, সেইখিনিও মই অলপ সময় ধুনীয়াকৈ ভাজি ল'ম। এয়া ভাজি লোৱাৰ পিছত এয়া দেখিছেনে, ধুনীয়াকৈ মই অলপ বাৰু মই হেৰিও দিলোঁ, গোটা গৰম মছলা দিলোঁ। সেইখিনি দিলে গোন্ধটো ভাল লাগে। তাৰপিছত সেই পিউৰেখিনি পালেঙৰ সেইখিনি মই তাতে দি দিম। তাৰপিছত সোৱাদমতে নিমখ দিম। মই পনীৰখিনি এনেকৈ কেঁচাকৈ দি দিম, মই এনেকৈ ভাল লাগে। আপোনালোকে বেয়া পায় যদি ভাজি ল'ব পাৰে। ইমান ধুনীয়া কালাৰ আহিছে দেখিছেনে, খাবলৈও সোৱাদ হৈছিলে। তাতে মই বাটাৰ কিউব এটাও দি দিম। এয়া আপোনালোকৰ লগত যদি ক্ৰীম থাকে, ক্ৰীম দিব পাৰে, ক্ৰীম দিলে আৰু ভাল লাগে খাবলৈ। অলপ চেনিও দিলোঁ, এইটো থাকি গ'ল বাৰু দেখুৱাবলৈ। সোৱাদটো ভাল লাগে চেনি দিলে, বেলেঞ্চ হয়। এয়া ধুনীয়াকৈ মোৰ ৰেডিয়ে হৈ গ'ল। আপোনালোকে ৰুটি বা ভাতৰ লগত খাব পাৰে। খাবলৈ বিৰাট সোৱাদ লাগে আৰু স্বাস্থ্যকৰো হয়। আজিলৈ আহিছোঁ, বাই এভৰিৱান।